হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? আশা সকলোৱে ভালে আছে। চ' ঠিকে ধৰিছে, হিমাচলৰ পৰা আকৌ ঘৰ আহিছোঁ দেৱালী বুলি বন্ধত। যোৱা পৰহি আহি পালোঁ আৰু আহি পাই যোৱাকালি দিনটো অলপ ৰেষ্ট লৈছোঁ। লৈ পেলাই আজি ভাবিছোঁ এটা ভিডিঅ' কৰিয়ে দিওঁ। কিনো চেঞ্জ আহিছে এক মাহত। একো বিশেষ ভিডিঅ' দিব নোৱাৰিলোঁ এইকেইদিনত। ফাৰ্মৰ ভিডিঅ'টো একো দিব পৰা নাই, বিকজ কলেজৰ লগত মই এডজাষ্টে কৰিব পৰা নাই ক্লাছৰ লগত। বহুতো মনৰ কথা চলি আছিল, কেনেকৈ দিওঁ, কি কৰোঁ। যি কি নহওক, দেৱালী বুলি যিহেতু আহিছোঁ ঘৰত, এটা ভিডিঅ' বনাই দিওঁ। আৰু আজি আমি চাম যে এক মাহতনো কি চেঞ্জ আহিলে, কি নহ'ল, কি ভাল হ'ল, কি বেয়া হ'ল মই নথকাত। চ' উইদাউট ৱেষ্টিং এনি টাইম আৰম্ভ কৰোঁ ভিডিঅ'টো। পিগ ফাৰ্মিং, ডাক ফাৰ্মিং, হাঁহৰ পৰা, গাহৰিৰ পৰা, গৰুৰ পৰা, মুৰ্গীৰ পৰা, যিখিনি বস্তু আছে গোটেইখিনি দেখাব ট্ৰাই কৰিম। উইদাউট ৱেষ্টিং এনি টাইম লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। আৰম্ভ কৰোঁ বলক ডাক ফাৰ্মৰ পৰা। হাঁহ ঘৰৰ আপডেটটো দিওঁ। এইটো হাঁহ ঘৰ বনাইছিলোঁ যোৱা মাহত, এমাহ পাৰ হৈ গ'ল। কিদৰে আছে, কি ধৰণৰ ৰিজাল্ট হৈছে, ঘৰটো কেনেকুৱা হৈছে, চব দেখাওঁ। আৰু কমিউনিটি পষ্টত দিছিলোঁ যে চাওঁ মোৰ ভিতৰৰ পৰা কি চলিছে আমাৰ ঘৰৰ ভিতৰত। চ' এইদৰে বনোৱা ঘৰ আছে। ঘৰ হৈছে এইটো। ইয়াতে এইবোৰ চকাবোৰ বাইকৰ বেয়া টায়াৰ আছিল, সেইবোৰ পৰি থাকে দোকানবোৰত। তাৰপৰা লৈ আহি বাইকৰ মেকানিকৰ দোকানত, এইবিলাক ৰিপেয়াৰ কৰা দোকান, সেইবোৰ জেগাত পৰি থাকে, সেইবোৰ আনি এনেকৈ দিছোঁ। এইবিলাক কিছুমান মৌ বাহৰ বেয়া বাকচ আছিলে, সেইবোৰ আনি দিছোঁ ইয়াতে কণী পাৰে হাঁহবোৰে। আৰু এনেকুৱা ধৰণৰকৈ বাচনবোৰ আছে ইয়াতে, ডাঙৰ প্লেটবোৰ। এইফালে হাঁহবোৰ ইয়াতে এনেকৈ আছে। এইফালে এখন সিহঁতৰ খিৰিকী নহয়, একচুৱেলি দৰ্জা। ধুনীয়াকৈ পানীত নামি যায়, আকৌ উঠি আহে। এইটো বেটছ আমাৰ যোৱা বছৰৰে হাঁহ হয়। এইটো এবছৰ বেছি হৈ গ'ল হাঁহ। ইণ্ডিয়ান ৰানাৰ, খুব ভাল ৰিজাল্ট, কণীৰ ভালেই পাইছোঁ অভাৰঅল। এতিয়া এইকেইদিন অলপ কণী কমি গৈছে। বৰ্তমান আমাৰ তাত হাঁহ আছে মোটামুটি 36 মান হাঁহ আছে, মই আশা কৰিছোঁ। একজেক্ট মোৰ নাম্বাৰটো মনত নাই। 36 মান হাঁহ আছে চাগে, বা 40 মান ওচৰা ওচৰি। ধুনীয়াকৈ ইয়াতে থাকে। হাঁহৰ ক্ষেত্ৰত লাভ লোকচানটো আগতেও কোৱা হৈছে, দানাৰ ওপৰত সকলো নিৰ্ভৰ আৰু বজাৰৰ ওপৰত সকলো নিৰ্ভৰ। গতিকে যেতিয়া বজাৰখন ভাল হ'ব, তেতিয়া আপুনি হাঁহ ওলাই দিব পাৰিব লাগিব। গতিকে আপুনি সেই হিচাপে আগৰ পৰা বেটছটো ডাঙৰ কৰি, পোৱালি কেতিয়া কিনিব, কেতিয়া 4 মাহ 5 মাহত পোৱালি ডাঙৰ হৈ কণী পাৰিব, কেতিয়া মতাবোৰ ৰেডি হ'ব, মাংসৰ কাৰণে বিক্ৰী কৰিব পৰা যাব, সেইটো বস্তু চাই ল'ব। এতিয়া কি হৈছে, বিহু আহি আছে ইয়াৰ পিছত। গতিকে পিছৰ বেটছটো আমাৰ যিটো ৰেডি হৈ আছে, মই যিটো দেখাম এতিয়া ইয়াৰ পিছত, সেইকেইটাৰ পৰা যিবোৰ মতা হ'ব আৰু ইয়াৰ পৰাও যিবোৰ কিছু মতা ওলাই যাব নতুন হাঁহৰ স্পেচ বনাবলৈ, সেইবোৰ ৰেডি হ'ব বিহুৰ কাৰণে, যিটো মোৰ প্লেন একচুৱেলি। মই ভাবিছোঁ এনেকৈ যে সেইটো সময়ত ওলাই দিবলৈ ভাল হ'ব। আৰু দানা খৰচ কমাবলৈ কি কৰিব পাৰে, যিকোনো বস্তু দিব পাৰে, খাব পৰা বস্তু, ৰৈ যোৱা ভাত চাত ইত্যাদিটো দিয়ে মানুহে, গাঁৱলীয়া ষ্টাইলত সেইটো কৰিব। লগতে দানা দিব, লেয়াৰৰ দানা দিব। কণী পৰা হাঁহৰ কাৰণে পোৱালিবোৰক ব্ৰইলাৰ ষ্টাৰ্টাৰ দানা দিয়া যায়, ব্ৰইলাৰ দানা দিয়া যায় ডাঙৰ হ'বলৈ সোনকালে। কণী পৰা হাঁহক ব্ৰইলাৰ দানা দিয়া নাযায়, আগতেও বহুতবাৰ ভিডিঅ'বিলাকত কৈছোঁ। এইবোৰ কথাটো আপোনালোকে জানে আজিকালি। আৰু বাকী এণ্টিবায়'টিক্স মাজে মাজে দিয়া দৰকাৰ। 4 দিন 5 দিন কণ্টিনিউ চলাব লাগে। যদি আপুনি মাজে মাজে দি থাকে, তেতিয়াহ'লে বেমাৰৰ পৰা বাচিব পাৰি। হাঁহৰখিনি এইখিনি আছিলে ইয়াতে। বাকী আৰু ইনকিউবেটৰটো বহুত দৰকাৰী। যদি আপুনি হাঁহ মুৰ্গী ফাৰ্ম কৰিছে, আপোনাৰ নিজৰ এটা ইনকিউবেটৰ থকাটো দৰকাৰী। আপুনি বিক্ৰী নকৰিলেও লাইটটো ভালকৈ অহা নাই, ইফালৰ পৰা পোহৰ আহিছে। গতিকে যদি আপুনি পোৱালি ওলাব পাৰে, তেতিয়াহ'লে নিজৰ কাৰণে ভাল হয়। আৰু ওলাই যদি বেছি হয়, তেতিয়া বিক্ৰীও কৰিব পাৰে, তেতিয়া আৰু লাভ। কণী এটা আৰু পোৱালি এটাৰ মাজত ডিফাৰেঞ্চ আছে দামৰ। কণী এটা যদি 10 টকা হয়, পোৱালি এটা 50 টকা 60 টকা হৈ যায়। গতিকে সেইটো হিচাপে লাভ হয়। গতিকে ইনকিউবেটাৰ এটা কেনেকৈ বনাব, সেইটোৰ ওপৰত মাথা মাৰিব। মই সেইটোৰ ওপৰত মাথাটো লগাব, যাতে ইনকিউবেটাৰ এটা বনাব পাৰে। বনাই মেলি আপোনাৰ পোৱালিকেইটা ঘৰৰ ওলাই থাকিব পাৰে। আৰু বহুত বেছি দাম নহয়, কম দামতে মেচিনবোৰ পাই যায়। আজিকালি ফ্লিপকাৰ্ট, এমেজন এইবোৰত পাই যায়, মানুহবোৰে জানেই। যদি গম নাপায়, ওচৰৰ কাৰোবাৰ লগত সুধিব, মোক কমেণ্ট ছেকশ্যনত জনাব, মই লিংক কিছুমান শ্বেয়াৰ কৰি দিম। তাৰপৰা আপোনালোকে ল'ব পাৰিব। সৰু 100টা কেপাচিটিৰ
তাতকৈ ডাঙৰ কেপাচিটি আমি এটা ইনকিউবেটৰ বনাইছিলোঁ ইয়াৰ আগতে, সেইটোৰ বহুত ভাল ৰিজাল্ট আহিছে আৰু সেইটোৰ পৰা পোৱালিও ওলাইছে। গতিকে সেই পোৱালিকেইটা আপডেটো দিম এতিয়া ইয়াৰ পিছত। তো গতিকে ব'লক আমি এতিয়া প্ৰথমতে গাহৰি ঘৰলৈ যাওঁ। যিজনী ক্ৰছ হোৱা নাছিলে, কিন্তু এইবাৰ ক্ৰছ হৈ গৈছে, সেইকাৰণে বাচি গ'ল। মানে বিক্ৰী কৰিব লাগিব বুলি ভাবিছিলোঁ, বিকজ বাজি হ'ব বুলি ভাবিছিলোঁ, ক্ৰছ হোৱা নাছিল যিহেতু। ইয়াৰ পিছত এজনী আহিলে, কি ক'ম আজি আৰু বিশেষ জ্ঞান নিদিওঁ, মানে আজি একো নলেজৰ ওপৰত ভিডিঅ'টো বনাব মই বিচৰা নাই। এনেই এবাৰ ফূৰ্তিটোহে মনৰ কৈছোঁ, আহি পাই ঘৰ আকৌ। বেছি দিনৰ ছুটি নহয় বাৰু, মোৰ অকল এসপ্তাহৰ ছুটি, আকৌ যাবই হ'ব। কিন্তু যিয়ে নহওক এনেকৈ আহি পাই মাজে মাজে দেখা পাই খুব ভাল লাগে। আৰু কিয় নিশ্চয় ব'ৰ নহয় এইটো ক্ৰছ কৰাবৰ কাৰণে ডিচাইড কৰিছিল ইয়াৰ পৰা। মই কিয় তাতে ব'ৰ নহ'ম বা মোৰ মনটো কিয় বেয়া নালাগিব, ঘৰলৈ কিয় মনত নপৰিব, আপোনালোকে নিজে কওক বাৰু। মোৰ মনত পৰিবনে নাই ঘৰলৈ, যেতিয়া ঘৰত ইমানবোৰ বস্তু আপুনি এৰি থৈ যাব। খাই চব ধুনীয়াকৈ শুই আছে, পানী খাই আছে, তাই শুই আছে বঢ়িয়াকৈ। সেইটো ছাইডেও কিছু F1 পোৱালি বৰ্তমান আমাৰ তাত আছে, বিক্ৰীৰ কাৰণে আছে। আৰু হেমচায়াৰ এইকেইটা অলপ সৰু হৈ আছে, তো বিক্ৰীৰ কাৰণে আছে এইকেইটা। কাৰোবাক লাগিলে যোগাযোগ কৰিব পাৰে। মই মেইলটো দি দিম, মই একচুৱেলি নাম্বাৰটো তলত দিব পৰা নাই, কাৰণ নাম্বাৰটো দিলে বহুত ফোন আহে, বহুতখিনি ফোন, কিছুমান মানে বেছিখিনি এনেও আহি যায়, আৰু এনেই অহা ফোনবোৰ মই আনচাৰ কৰিবও নোৱাৰোঁ। তো মই মেইল আইডিটো দি দিম, তাতে আপোনালোকে যোগাযোগ কৰিব। মোক মেইল এটা কৰি দিব যদি কিবা লাগে, তাৰপিছত আমি কণ্টিনিউ কথা পাতিম। আৰু ইয়াতে কিছু অলপ ডাঙৰ হৈছে, মানে কেইটামান অলপ আগতীয়া পোৱালি আছে এইবোৰ, আৰু কিছুমান অলপ পিছৰ, যিবিলাক সৰু দেখিছে সেইবোৰ কিছু পিছৰ। এইবোৰ চব ঘৰৰ পোৱালি। হাঁহৰ পোৱালি লাগিলেও পোৱালি পাব, পোৱালি আছে। পোৱালি আজি কেইদিনমানৰ ভিতৰতে পোৱালি ৰেডি হ'ব। আকৌ মোক মেইলত কণ্টেক্ট কৰিলে হ'ল, হাঁহৰ পোৱালি লাগিলে, ইণ্ডিয়ান দানাৰ। এইবোৰ মুৰ্গী চাওক, চব ৰেডি হৈ গৈছে, ভাল চাইজত হৈছে, মতা কিছু হৈছে, এইবোৰ সময়ত ওলাই যাব। ঘৰটো আজি মই চাফাই কৰিব দিছোঁ, ইমান দিন এমাহত অলপ মই নাথাকাত। কিছু মানে ইমানখিনি বস্তু অকলে চোৱা সম্ভৱ হৈ নপৰে, তো সেইকাৰণে দেউতাৰ অলপমান অসুবিধা হৈছিল। গতিকে মই আজি আহি আকৌ কামত এতিয়া মানুহ লগাইছোঁ। এইবোৰ পোৱালি হাঁহৰ, ওলাই যা। এইবোৰ মুৰ্গীও, চাফা কৰিবলৈ এইবোৰ ওলাই থৈছোঁ বাহিৰত চাংবোৰ। আৰু কলেজৰ কথা কি ক'ম, ভাল লাগিছে, ক্লাছ কৰি ভাল লাগিছে। ফৰেষ্ট্ৰি পঢ়ি আছোঁ, ইয়াৰ পিছত কিছু স্ক'প আছে, আৰু ঘৰতো আহি কিছু কৰিবলৈ মই ভাবোঁ আছে চান্স। কি ছাবজেক্ট পঢ়ি আছোঁ সেইবোৰৰ ওপৰতো ভিডিঅ' বনাব পাৰিম, আপোনালোকে জনাব যদি এনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে। কাৰণ কলেজৰ পৰা মই ফাৰ্মৰ ভিডিঅ' দিব মই পৰা নাই বৰ্তমান, আৰু যদি ফৰেষ্ট্ৰিৰ ডিগ্ৰীৰ ওপৰতো কিছু ভিডিঅ' লাগে, কেনেকৈ হয়, কি কৰিব পাৰে, বা হৰ্টিকালচাৰৰ ওপৰত লাগে, সেইটোৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আপোনালোকে মোক কমেণ্ট ছেকশ্যনত এজনে কৰি মোক বহুতকেইটা লাইক কৰি দিব তাতে কমেণ্টটোত, যাক সেই প্ৰশ্নটো ভাল লাগিছে, তেতিয়াহ'লে সেইটোৰ ওপৰত ভিডিঅ' বনাব পৰা চাব। আৰু ব'লক আৰু নেক্সট কি আছে চাওঁ এতিয়া। ইয়াৰ পিছত ধৰো বংশ বৃদ্ধি হৈছে, এইটো মাজত এটা লোকেল মুৰ্গী এটা আছে, বগা এটা, সেইটোৰ বাহিৰে বাকীবোৰ কাড়কনাথে হয়। কাড়কনাথ পোৱালিও আছে, ডাঙৰো আছে। কাড়কনাথৰ কণী জমা হৈ আছে, কণী লাগিলে আছে, পোৱালি লাগিলেও আছে। সেয়া আছিলে গাহৰি, মুৰ্গী, হাঁহ। কাড়কনাথৰ কথা দেখালোঁ। কাড়কনাথ মুৰ্গীৰ কণী হৈছে এতিয়া, আৰু মুৰ্গীও আছে, মানে ডাঙৰ মুৰ্গীও হৈছে, আৰু দুটা বেটছ হৈছে, মোটামুটি 30টামান মুৰ্গী আছে। সৰু পোৱালি আছে, লাগিলে কাৰোবাক, কণী আছে, লাগিলে কাৰোবাক, মোক মেইলত কণ্টেক্ট কৰিব। আৰু বাকী এতিয়া দেখাওঁ ডেইৰী ফাৰ্মৰ ভিতৰত গৰু কি চলিছে, কি অৱস্থা হৈ আছে। ত' এইবোৰ চব শুই আছে খাই মেলি এতিয়া। গৰুৰ ডেইৰী ফাৰ্মিংটো অলপমান চেলেঞ্জিং হৈ পৰে, সঁচা কথা এইটো।
আমাৰ ইয়াতে অলপ চেলেঞ্জিং হৈ পৰে মানুহ আৰু বহুত মেইনটেনেঞ্চ বিচাৰে গৰুৱে মই সেইটোৱে বুজি পাইছোঁ ইয়াৰ তাত পটাছ আছে এনেকৈ পটাছটো ইয়াত থৈ দিছোঁ যাতে পটাছত ভৰিখন এনেকৈ দি ভিতৰত যাব পাৰি নতুনকৈ পোৱালি এইজনী দিব লগা হৈ আছে একদম ৰেডি হৈ তাই দিব আৰু সেইটো পোৱালি চাহিৱালৰ পোৱালি এটা হৈছে এইটো ঘৰৰে পোৱালি আৰু বাকী ঠিকে আছে যত্ন ল'ব লাগে বহুতো সময় লয় যত্ন ল'ব লাগে ভালকৈ সেইটো ডাঙৰ ইনকিউবেটৰ ইয়াতে এই চাইডটোৱে বনাইছোঁ ইফালে মই এতিয়ালৈ কানেক্ট কৰা নাই ইফালৰটো বনাম বুলি ভাবিছোঁ এইটো ভিডিঅ'ত মই দেখাই দিওঁ এবাৰ এইদৰে কণীবোৰ থোৱা আছে ইয়াতে কণীবোৰ এনেকৈ হাঁহৰ কণী আছে ইয়াতে এইবোৰ চব পোৱালি ওলাব ৰেডি হ'ব ইয়াতে কিছু মুৰ্গী আছে এইফালে মাজত কেইটামান হাঁহ এইফালে মুৰ্গী এইবোৰো হাঁহৰ কণী আছে কণীবোৰ এই ধৰণে লৰাব লাগে এনেকৈ হাতেদি দিনত 3বাৰ 4বাৰ যিমান পাৰে 3বাৰ এটলিষ্ট এনেকৈ ভালদৰে লৰাব লাগে লাইট জ্বলি গ'ল এতিয়া এইটোৰ বহুত ভাল ৰিজাল্টে আহিছে মই এইটোৰো তলত লাগিলে লিংকটো লগাই দিম তলত সেইটো হিউমিডিফায়াৰ লগাইছোঁ হিউমিডিটিটোৰ কাৰণে এইটোৰ ভাল ৰিজাল্ট আহিছে এই যিবোৰ হাঁহৰ পোৱালি দেখাইছোঁ অলৰেডি মই এইবোৰ চব ইয়াৰ পৰাই ওলোৱা পোৱালি মাহটো মই ভিডিঅ' দিব পৰা নাই নিদিয়াৰ কাৰণে আপোনালোকে নিশ্চয় অলপ বেয়া পাইছে বা ভিডিঅ' চাব পোৱা নাই ছাবস্ক্ৰাইবাৰো সেইকাৰণে বঢ়া নাই মই জানো লাইকো পোৱা নাই ভিডিঅ'ত যিহেতু ভিডিঅ'ই দিয়া নাই ক'ব ছাবস্ক্ৰাইবাৰ বাঢ়িব কিন্তু মই কেনেকৈ বুজাওঁ যে মই ভিডিঅ' দিব পৰা নাই একচুৱেলি মানে মই এনেকৈ ধৰণৰ ফাৰ্মৰ ভিডিঅ' বনাই ঘপককৈ কেনেকৈ আকৌ এটা বেলেগ ধৰণৰ ভিডিঅ' বনাওঁ তাতো আকৌ কলেজ ক্লাছ এই 1.5 বছৰ কলেজ নকৰাৰ যিটো প্ৰেছাৰ যিটো পঢ়া শুনাৰ যিটো সেইকাৰণে এতিয়া এইবাৰ চাওঁ এতিয়া এমাহ হৈ গ'ল লাহে লাহে এডজাষ্ট কৰিম এতিয়া পৰীক্ষা হ'ব ইয়াৰ পিছত কেইদিনমান পিছত তাৰ মাজতো কিছু সময় পাম গতিকে কেনেকৈ প্লেন কৰি কিনো ভিডিঅ' দিব পাৰোঁ হিমাচলৰ পৰা সেইটো চেষ্টা কৰিম নাজানো কি দিব পাৰোঁ আৰু কলেজত কিছু শিকি আছোঁ বস্তু খেতিৰ লগত ৰিলেটেড ফৰেষ্ট্ৰি যদি পঢ়ি আছোঁ মই বা যদি হৰ্টিকালচাৰ ৰিলেটেডো কিবা পাওঁ সেইবোৰ ধৰণৰ মাজে মাজে ক্লাছৰ মাজত এনেকৈ ধৰণৰ ভিডিঅ' দিব চেষ্টা কৰিব লাগিব মই দিব লাগিব মানে মোক প্ৰেছাৰ দিব মোক ক'ব যে ভিডিঅ' বনাওঁ বুলি মই ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ লিংককেইটা তলত লগাই দিম আৰু বহুতে নাম্বাৰ বিচাৰি আছে মই নাম্বাৰ দিব পৰা নাই কাৰণ মই যিহেতু নাই মানুহটো আৰু নাম্বাৰ এটা দিয়াৰ লগে লগে বহুতো ফোন আহে ফোনবোৰ আনচাৰ কৰিবলৈ মই সময় পোৱা নাছিলোঁ কিন্তু চেষ্টা কৰিম যে মই মেইল আইডিটো লগাই দিম আৰু মেইলত আপোনালোকে দিব তেতিয়াহ'লে আজিৰ কাৰণে এইখিনি আছিল ভিডিঅ'টো এতিয়া আকৌ কাম কৰিবলৈ চাওঁ কি চলি আছে ক'ত যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব লাইক কৰি মোৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত জনাব যদি কিবা প্ৰশ্ন আছে জানিবলগীয়া আছে তেতিয়াহ'লে মই ঘৰত থাকোঁতে ভিডিঅ' বনাব ট্ৰাই কৰিম আকৌ তেতিয়াহ'লে বাই বাই চি ইউ হেভ আ গুড ডে